হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিম BA 4th ছেমিষ্টাৰৰ অসমীয়া লিপিৰ পৰিচয়। ইতিমধ্যে কিন্তু তোমালোকৰ এইটো চেপ্টাৰৰ পৰা বহুতখিনি ইম্পৰ্টেণ্ট লগাই দিয়া হৈছে আৰু বহুতখিনি ইম্পৰ্টেণ্ট তোমালোকৰ দিয়া হৈছে। আজি মই তোমালোকৰ পৰীক্ষাত আহিবলগীয়া অতিকৈ মষ্ট ইম্পৰ্টেণ্ট কেইটামান শ্বৰ্ট প্ৰশ্ন আলোচনা কৰিম। তোমালোকৰ প্ৰায় চাৰিটা লেচন আছে। মই আজি চাৰিটা লেচনৰ পৰাই মই গোটেইখিনি মানে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লগাই দিম। তোমালোকে কিন্তু এই ইম্পৰ্টেণ্ট শ্বৰ্ট প্ৰশ্নবিলাক তোমালোকে জানি লোৱা। এইখিনিৰ পৰা তোমালোকৰ বহুতখিনি ইম্পৰ্টেণ্ট পৰিব। শ্বৰ্ট প্ৰশ্ন তোমাৰ 1 মাৰ্কী আৰু 2 মাৰ্কী মই লগাই দিম। বেছি নাই, মই বেছি ইম্পৰ্টেণ্ট দিয়া নাই। কমখিনিৰ পৰা বহুত মাৰ্ক কটাব পাৰিবা। তো আহক আলোচনা কৰোঁ। মই আলোচনা কৰি দি আছোঁ। অলপ ৰ'ব। ওলাই আছোঁ। এইখিনি হয় তোমালোকৰ অসমীয়া লিপিৰ পৰিচয়। তো প্ৰথম চেপ্টাৰটো হ'ল লিপিৰ পৰিচয় আৰু ভাৰতীয় লিপি, অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ। এইখিনিৰ পৰা এইটো মানে অসমীয়া লিপিৰ পৰিচয় যিটো আছে এইটো মানে তোমাৰ এই কিতাপৰ পৰা কিন্তু তোমালোকৰ বহুতখিনি বৰ্ড প্ৰশ্ন মানে ইম্পৰ্টেণ্ট দিয়া হৈছে। তোমালোকে এই বৰ্ড প্ৰশ্নবিলাক তোমালোকে চাই ল'বা। বহুতখিনি ইম্পৰ্টেণ্ট দিয়া হৈছে। তোমালোকৰ এইবিলাক প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত অহাৰ অতিকৈ সম্ভাৱনা আছে। তোমালোকে কিন্তু চাই ল'বা। তো শ্বৰ্ট প্ৰশ্নবিলাক হ'ল এইবিলাক যে অসমীয়া লিপিৰ ক্ৰমশ বিকাশৰ ধাৰা দুটা কি কি? বক্ষ লিপি আৰু খৰস্থ লিপি। কোন লিপিৰ মাধ্যমেৰে অসমীয়া লিপিয়ে স্বকীয়তা প্ৰতিপন্ন কৰিছিল? নগাজৰি খনিকৰ গাঁৱৰ প্ৰস্তাৱৰ খণ্ডৰ লিপিৰ মাধ্যমেৰে। মই কৈ নিদিওঁ, যিটো ভিডিঅ'টো দীঘলীয়া হৈ যাব। এইখিনিৰ পৰা আৰম্ভ কৰি তোমালোকৰ এইখিনি আৰু আছে তোমালোকৰ এইখিনিয়ে তোমালোকৰ 1 মাৰ্কী আৰু 2 মাৰ্কী এইখিনিয়ে আৰু নাই। আৰু ভিডিঅ'টো অলপ ডাঙৰ হ'ব পাৰে, যিহেতু 4টা চেপ্টাৰ মই একেলগে ডিছকাছ কৰি দিম। তো এইটো হ'ল 2 নম্বৰ চেপ্টাৰ তোমাৰ অসমৰ শিলালিপি। উমাচল কোন পাহাৰত অৱস্থিত? গুৱাহাটী। নীলাচল পাহাৰত অৱস্থিত। মানে এনেকৈ লিখি দিবা। কাইথিৰ লিপি কি? এইটো তোমাৰ 2 মাৰ্ক আহিব পাৰে আৰু এইখিনি লিখিলে তোমালোকৰ 2 মাৰ্ক যথেষ্ট। এইখিনি তোমালোকে চাই ল'বা। আৰু এইখিনি এইটো পাৰ্টৰো তোমালোকৰ বৰ্ড প্ৰশ্ন ইতিমধ্যে আলোচনা কৰা দিয়া হৈছে। এটা ভিডিঅ'ৰ জৰিয়তে 4টা চেপ্টাৰ তোমাৰ আলোচনা কৰা দিয়া হৈছে। তোমালোকে কিন্তু চাই ল'বা। আৰু এইটো 3 নম্বৰ চেপ্টাৰ হ'ল অসমৰ জয়ন্ত শাসনৰ লিপি। এইখিনি তোমাৰ 1 মাৰ্ক 2 মাৰ্কী। এইটো পাৰ্টৰ পৰা তোমালোকে 2 মাৰ্কৰ আহা দেখা যায় ফাইনেল এক্সামত। তোমালোকে কিন্তু এইটো ইম্পৰ্টেণ্টকৈ চাই ল'বা। এই গোটেইকেইটা বেছি নাই। এইখিনিয়ে আৰু লাষ্ট এটা আছে এইখিনিয়ে। আৰু 4 নম্বৰ চেপ্টাৰটো হ'ল তোমালোকৰ এইটো হয় অসমীয়া হাতে লিখা পুথিৰ লিপি। এইটো কাইথিৰ লিপিটি তোমালোকে পঢ়ি ল'বা। এইটো ভেৰি মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু বামুণীয়া লিপি দুটা বৈশিষ্ট্য লিখা, এইটো ইম্পৰ্টেণ্ট হয়। তোমালোকে চাই ল'বা। এইবিলাক 2 মাৰ্কী হয়। আৰু এইখিনি তো এইখিনিয়ে তোমালোকে শ্বৰ্ট প্ৰশ্নবিলাক মানে অসমীয়া লিপিৰ পৰিচয় এইখিনিয়ে। আৰু তোমালোকে বন্ধু বান্ধৱীসকলৰ পৰা কিছুমান সংগ্ৰহ কৰি ল'বা আৰু এইটো ভিডিঅ' তোমালোকে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা। ধন্যবাদ। আৰু চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।